নমস্কাৰ মেজ মেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া উচ্ছেদ হোৱা সকলৰ প্ৰতি আৰু উচ্ছেদ ঘটনাটোত কোনো দয়া আৰু ক্ষমা প্ৰদৰ্শন কৰা নহব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দিছে উচ্ছেদিতৰ আৰ্তনাদ কান্দোন এতিয়া আকাশত বিলীন হৈ গৈছে আনহাতেদি APMCৰ কেইজনমান নেতাই এতিয়া হুংকাৰ দিছে যে অহা লোকপিয়লত অসমীয়াক তেওঁলোকে সংখ্যালঘুত পৰিণত কৰিব কাৰণ অভিভাষী মুছলমানে যদি নিজকে অসমীয়া বুলি পৰিচয় নিদিয়ে তেন্তে অসমীয়া লোকপিয়লত সংখ্যালঘু হোৱাটো নিশ্চিত ইফালে আজি বাতৰি কাকতত প্ৰকাশ পাইছে বিদেশী মুক্ত কৰি ভোটাৰ তালিকা আৰু কৈছে যে তন্নকৈ পৰীক্ষা কৰা হ'ব ভোটাৰ তালিকা কেনেকৈ তন্নকৈ পৰীক্ষা কৰা হ'ব বিহাৰৰ নিচিনাকৈ এই কথাটো ইলেকশ্যন কমিছনে নিৰ্বাচন আয়োগে ইয়াৰ পূৰ্বে ঘোষণা কৰি থৈছে যে বিহাৰত যি বিস্তৃত সংশোধনী কাৰ্যসূচী লোৱা হৈছে ভোটাৰ তালিকাত সেই একে ধৰণৰ কাৰ্যসূচী অসম কেৰালা আৰু পশ্চিম বংগতো লোৱা হ'ব অসমত অহা বছৰ নিৰ্বাচন এতেকে অক্টোবৰ নৱেম্বৰত হয়তো ভোটাৰ তালিকাৰ পুনৰীক্ষণ হৈ যাব পাৰে আৰু তেতিয়া এই বিষয়ত এটা নতুন ধৰণৰ বিতৰ্কৰ সৃষ্টি হ'ব ইতিমধ্যে বিহাৰত চলিছে তীব্ৰ আন্দোলন এই উচ্ছেদ সংখ্যালঘু নেতাৰ হুংকাৰ আৰু ভোটাৰ তালিকাৰ বিস্তৃত সংশোধন ইয়াক কেন্দ্ৰ কৰি আমি মেজমেলৰ মজিয়ালৈ আজি নিমন্ত্ৰণ কৰিছিলোঁ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক দিগন্ত কলিতা আমাৰ লগত আছে ৰাইজৰ দলৰ নেতা ধৈৰ্য কোঁৱৰ আৰু আপোনালোকৰ পৰিচিত কংগ্ৰেছৰ মুখপাত্ৰ ফুলব্ৰাইট স্কলাৰ ওয়ামান আদুদ মই প্ৰথমে দিগন্ত কলিতাৰ ওচৰলৈ যাব খুজিছোঁ প্ৰত্যেকজনৰ পৰা মই অপেনিং ৰিমাৰ্ক ল'ম এই বিষয়কেইটাৰ ওপৰত বিশেষকৈ উচ্ছেদ প্ৰসংগত আৰু সংখ্যালঘু নেতাৰ হুংকাৰ প্ৰসংগত আপোনাৰ কি মন্তব্য 2 মিনিট প্ৰথমে আজি আপোনালোকক ইয়াত লগ পাই সকলোকে আমি ভাল লাগিছে যি নহওক নিজৰ বক্তব্য ৰাখিব প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াই আজি আমাক আমন্ত্ৰণ কৰিছিল আমি আহিছোঁ আৰু এতিয়া অসমত উচ্ছেদ লৈ পেলাই বিভিন্ন একদম হটকেক হৈ আছে হয় এই উচ্ছেদ চলিব কাত কোনো দিমত নাই এই উচ্ছেদ ধাৰাবাহিক চলিব আৰু আমাৰ অসমীয়াৰ মাটি অসমীয়া জাতিৰ মাটি ভেটি আমি সংৰক্ষণ কৰাৰ কাৰণে সদায় আমি আগুৱাই যাম ইয়াত ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনৰ অসমীয়াৰ হৈ এই উচ্ছেদত আমি সহযোগিতা কৰিম আৰু যিসকলে ইয়াত উচ্ছেদত তেখেতসকলে ইয়াত বিৰোধিতা কৰিব সেইটোৰ সপক্ষে এটা বিপক্ষে আমি গণতান্ত্ৰিকভাৱে আমি মাত মাতি যাম ধৈৰ্য কোঁৱৰ আপোনাৰ অপেনিং ৰিমাৰ্ক 2 মিনিট এতিয়া ডিক্টেটৰশ্বিপ চলি আছে হিটলাৰ মুখ্যমন্ত্ৰীটো হিটলাৰ আৰু একেবাৰে নাজিজিম এই অৱস্থাত এতিয়া অসম কেনেকৈ আচলতে দুখীয়া মানুহৰ আজি বুলডোজাৰ চলিব লাগিছিলে কাৰ বিৰুদ্ধে বুলডোজাৰ চলিব লাগিছিল পুঁজিপতি গোষ্ঠীৰ বিৰুদ্ধে ভূস্বামীসকলৰ বিৰুদ্ধে আজি বুলডোজাৰ চলিছে দুখীয়া মানুহৰ বিৰুদ্ধে সংখ্যাগৰিষ্ঠ দুখীয়া মানুহক বাদ দি অসমত জাতীয়তাবাদ হ'ব নেকি আজি তেওঁ জাতি ত্ৰাণকৰ্তা হ'ব খুজিছে গতিকে এনেকুৱা মুহূৰ্তত আমি ক'ব খোজোঁ যে মুখ্যমন্ত্ৰীয়ে যিটো নেৰেটিভ তৈয়াৰ কৰিব খুজিছে সেইটো কেৱল নিৰ্বাচনী এটা ৰাজনীতি ইয়াত কোনো বিদেশী সমস্যা সমাধানৰ কোনো ধৰণৰ ইয়াত সংযোগ নাই কাৰণ বিদেশী সমস্যা সমাধানটো আপোনাৰ স্বাধীনতাৰ সময়ৰ পৰা বা স্বাধীনতাৰ পূৰ্বৰ পৰা যাৰ যিটো মানে হিষ্ট্ৰী যদি আমি চাওঁ প্ৰত্যেকে এই দ্বন্দ্বটো আচলতে শাসক গোষ্ঠীয়ে সদায় নিজৰ পক্ষত ব্যৱহাৰ কৰি আছে গতিকে ইয়াৰ প্ৰকৃত সমাধান কৰিবলৈ হ'লে আজি কেন্দ্ৰত বিজেপি চৰকাৰ অসমত 10 বছৰ বিজেপি চৰকাৰ তাৰ পাছত আজি তাৰিখত কিয় এই সমস্যাটো সমাধান কৰিব পৰা নাই বিদেশী সমস্যা সমাধান নোহোৱাকৈ আপুনি কাৰোবাৰ ঘৰ ভাঙি দিলে মানুহবিলাক কি স্বদেশী হৈ যাব নেকি ইয়াত স্বদেশী বিদেশী প্ৰশ্নটো উত্থাপন হোৱা নাই ইয়াত চৰকাৰী মাটিত বেদখল হৈছে এতেকে তেওঁলোকক উচ্ছেদ কৰা হৈছে নহয় চাওক কথাটো এনেকুৱা যে ইয়াত এটা মানে কমিউনেল কালাৰ দিব খোজা হৈছে ভোটৰ ৰাজনীতিত আৰু এতিয়া এনেকুৱা কথা হ'ল কি ব্ৰিটিছ ইণ্ডিয়াত যেনেকৈ ঔপনিবেশিক চৰকাৰে আপোনাৰ মাটিবিলাক কোম্পানীৰ হাতলৈ পুঁজিপতিৰ শাসক গোষ্ঠীৰ হাতলৈ ঠিক তেনেকৈ দিছে এতিয়া অসমৰ যি মাটি এই মাটি সম্পূৰ্ণৰূপে পুঁজিপতি আৰু শাসক গোষ্ঠীৰ স্বাৰ্থত ব্যৱহাৰ কৰিবৰ কাৰণে ইয়াত এটা গভীৰ ষড়যন্ত্ৰ আছে গতিকে এই ষড়যন্ত্ৰত আমি যেতিয়ালৈকে ধৰিব নোৱাৰিম তেতিয়ালৈকে অসমীয়া জাতিৰ ভৱিষ্যত কেতিয়াও সুৰক্ষিত নহয় ধন্যবাদ কোঁৱৰ মই আহিব খুজিছোঁ আমান আদুদৰ ওচৰলৈ আমান আদুদ আপোনাৰ কি অপেনিং ৰিমাৰ্ক 2 মিনিট ইনহিউমেন আনকনষ্টিটিউচনেল
আপুনি এই মানুহবোৰৰ বেকগ্ৰাউণ্ড চাব লাগিব চাওক খালি এই মানুহবোৰৰ নহয় ভাৰতবৰ্ষৰ 30 crore লোক ভূমিহীন মোৰ কথা নহয় 30 কোটি দ্যাটস লাইক হোৱাট 20% এইটো মোৰ কথা নহয় 2015ত এই ষ্টেটমেণ্ট অৰুণ জেটলি ডাঙৰীয়াই কৰিছিলে যে 30 কোটি লোক ভাৰতত ভূমিহীন গোটেই মানুহখিনি উচ্ছেদ কৰিব নেকি ল্যান্ডলেছনেছ ইজ এ ফেনমিনন গতিকে যেতিয়াই কৰবাত এভিকশ্যন হয় তাৰ এটা প্ৰক্ৰিয়া আছে যেনেকুৱা অজয় মাকানৰ কেছত সুদামা সিঙৰ কেছত কি কৈছিলে দিল্লী হাইকোৰ্টে সুপ্ৰিম কোৰ্টে উদ্ধৃতি দি পেলাই যে য'তে এভিকশ্যন হয় দ্যাট শুড বি এ মিনিংফুল এংগেজমেণ্ট মিনিংফুল মানে যিবোৰ মানুহ এভিক্টেড হ'ব তেওঁলোকক কনফিডেন্সত লৈ পেলাই তেওঁলোকৰ ৰিহেবিলিটেশ্যন কি হ'ব তাৰ পাছতহে গৈ পেলাই এভিকশ্যন হ'ব কিন্তু এতিয়া বিজেপি চৰকাৰে কি কৈছে আপুনি মেছেজিংটো চাওক আৰু বিজেপিৰ হিপক্ৰেচিটো চাওক যোৱাকালি আজিৰ একচুৱেলি ইণ্ডিয়া টুডে ৰিপৰ্ট কৰিছে যে বিজেপি এটা প্ৰেছ বিবৃতি দিছে বহুতখিনি কথাই কৈছে মাধ্যমত সংবাদ মাধ্যমত বাট মই প্ৰুফ লৈ আনিছোঁ ইণ্ডিয়া টুডেৰ এইটো প্ৰিণ্ট আউট ইয়াত কৈছে বিজেপি স্পোকপাৰ্চন পংকজ বৰুৱা ইন এ ষ্টেটমেণ্ট এলিজেড ডেট ইলিগেল ইনফিল্ট্ৰেটৰ অফ ইষ্ট বেংগল অৰিজিন ফাৰ্ষ্ট অফ অল যদি কোনোবা ইষ্ট বেংগল অৰিজিন থাকে সেইজন মানুহ ইলিগেল ইনফিল্ট্ৰেটৰ কেনেকৈ হ'ব পাৰে ছেকেণ্ড কথা যদি ইলিগেল ইনফিল্ট্ৰেটৰ হয় যদি বাংলাদেশী হয় তেনেহ'লে আপোনালোকে এই যে তাত যে উচ্ছেদ হৈছে যিবোৰ মানুহৰ তাত পাট্টা আছিলে সেইবোৰক এইটো ডিচিৰ ষ্টেটমেণ্ট হয় ধুবুৰী ডিচিৰ ষ্টেটমেণ্ট ইণ্ডিয়ান এক্সপ্ৰেছ তেওঁলোকে কৈছে যিবোৰ মানুহৰ পাট্টা আছিলে তেওঁলোকক ৰিহেবিলিটেট কৰা হ'ব তেওঁলোকক পইচা আৰু ভূমি দিয়া হ'ব আৰু দ্য ৰেষ্ট আৰ এনক্ৰোচাৰ যিবোৰ মানুহৰ পাট্টা নাই বা কোনো কাগজ পাতি নাই দে হেভ বিন গিভেন ₹50,000 এক্স গ্ৰেচিয়া পাৰ ফেমিলি ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে আৰু 300 বিঘা মাটি বাইজাৰ আলগা গাঁৱত আবণ্টন কৰা হৈছে চৰত মই তাৰ ওপৰত পাছত আহিম যিহেতু আপুনি মোক 2 মিনিট সময় দিছে গতিকে যদি ইলিগেল মাইগ্ৰেণ্ট হয় তেনেহ'লে আপোনালোকে পইচা কিয় দি আছে আপোনালোকে ৰিহেবিলিটেড কিয় কৰি আছে আকৌ আপোনালোকে কৈ আছে যে এইবোৰ মানুহ বাংলাদেশী হয় ধন্যবাদ আমানাদু আহিব খুজিছোঁ বিধায়ক কলিতা ডাঙৰীয়াৰ ওচৰলৈ কলিতা ডাঙৰীয়া দুটা কথা মাটি দুটা ভাগ এটা হ'ল ম্যাদী মাটি আৰু আনটো হ'ল চৰকাৰী মাটি আৰু মানুহৰো দুটা ভাগ এটা হ'ল দেশী আৰু এটা হ'ল বাংলাদেশী এতিয়া এই মাটিত বেদখল কৰি থকা মানুহবোৰ আৰু উচ্ছেদিত মানুহবোৰ বিদেশী নাগৰিক নেকি আৰু ম্যাদী মাটিত উচ্ছেদ কিয় কৰা হৈছে কলিতা ডাঙৰীয়া চাওক এই মানে তেখেতৰ মই কথাখিনিতে আমাৰ স্পোক্সমেন ডাঙৰীয়া কথা চাপৰত যিটো ঘটনা সেই ঘটনাত যিখিনি মাটি আপুনি এই যে 3,500 বিঘা মাটি মোৰ লগত যায় যদি ওলাব পাৰে সেই মাটিবিলাক এতিয়াও বেলগছ আছে আপুনি চাব অৰিজিনেলি এই শতিকাৰ আগৰ শতিকাত ট্ৰাইবেল আৰু কোচ ৰাজবংশী জনবসতি কৰা মাটি কিন্তু এইবিলাক চৰকাৰী দে এতিয়া যিবিলাক মানুহ তাত এতিয়া যাক এভেক কৰা হ'ল সেইবিলাক মানুহৰ কি হৈছে বিভিন্ন ঠাইৰ পৰা আহিছে আৰু আপোনালোকে প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া মই অন ৰেকৰ্ড কৈছোঁ সেই মানুহবিলাকে তাতে আহি কোনোবাই ইটা ভাটা খুলিছে কোনোবাই তাত খেতি কৰিছে কোনোবাই তাত মাটি ডাবল বিক্ৰী কৰিছে ইটছ এ ফেক্ট সেই ঠাইত সেইবিলাক মানুহৰ ওচৰে পাজৰে চবৰে মাটি আছে আপুনি খবৰ ল'লে গম পাব সেই ঠাইটোত বিশেষকৈ মানে চাপৰত 50,000 টকাকৈ দিছে লিষ্ট আছে মোৰ তাত দিয়া মানুহৰ আৰু সৰহ সংখ্যক মানুহক আমি হিন্দু মুছলমান বুলি আমাক মুছলমান বুলি আমি ঘিণ কৰোঁ বুলি তেখেতসকলে ভাবে মোৰ তাত 5খন লিষ্ট মই হোৱাটছআপত দি দিম নকয় তেখেতসকলে মই দি দিম আপোনাক এতিয়া হোৱাটছআপত কি সকল মানুহ এই যে বাচ্চাহঁতে তাতে যে এইবিলাক কৰি আছে এইবিলাক নাটক কংগ্ৰেছৰ নাটক আৰু এই মাটিবিলাকৰ ওপৰত আপুনি মনত ৰাখিব এইবিলাক চৰকাৰী মাটি এই মাটিটোত 100% ৰিজাৰ্ভ লেণ্ড আছে কৰবাত ৱাটাৰ লেণ্ড আছে এইবিলাক বিভিন্ন ঠাইত এতিয়া আপুনি গোৱালপাৰালৈ গ'লে আকৌ বেলেগ ইছ্যু হ'ব মই এতিয়া কৈ আছোঁ চাপৰৰ কেছটো মোৰ হাতত হাছিলা বিলৰ কথা ক'ব আৰু আজি আপোনালোকে জানেই আজি হাইকোৰ্টে এটা অৰ্ডাৰ আজি হাইকোৰ্টৰ অৰ্ডাৰ এটা ৰিলিজ হৈছে হাইকোৰ্টে ক'লে যে আমি মাটিৰ ক্ষেত্ৰত কোনো ইণ্টাৰফেয়াৰ নকৰোঁ চৰকাৰক কৈছে যে হিউমেনিটি গ্ৰাউণ্ডত মানুহক খাদ্য আৰু ক'ৰবাত ব্যৱস্থা আমি তেখেতে এনচাৰ দিলে যে ইমানখিনি মানুহক
আমি একমডেশ্যন কৰিছোঁ মোৰ তাত মই লিষ্টখন আজি মই আপোনাৰ তালৈ মই ফৰৱাৰ্ড কৰি দিম আপুনি লিষ্টখন ঠিক আছে মই বুজি পালোঁ 50,000 টকা দিয়া হৈছে আৰু ইতিমধ্যে লৈছে চেক লৈছে আগতীয়াকৈ দিছে এভিকশ্যনৰ আগতে দিছে সেইটো পেপাৰতো আহিছে টেলিভিশ্যনতো আহিছে এইটো হ'ল আপোনাৰ চাপৰ কিন্তু কথাটো হ'ল যে তেওঁলোক বিদেশী নেকি চাওক মই এটাই কথাই কৈছোঁ মইতো যোৱা নাই তাত মাটি দখল কৰিব ধৈৰ্য কোৰ্টো যোৱা নাই কোনখিনি মানুহ মাটি দখল কৰিছে আপুনি লিষ্টখন চালে হ'ল আৰু তাৰ ওপৰত আপুনি নিজে ক'লে হ'ল মাটি দখল কৰা মানুহৰ ভিতৰত কেৱল অভিবাসী মুছলমানে আছে নে অন্য জাতিও আছে আপুনি চালে গম পাব মই লিষ্টখন আপোনাক মই কেইটামান অসমৰ সামগ্ৰিক কথা কৈছোঁ মই ইয়াত দুটা আহিছোঁ এতিয়া বাংলাদেশী আৰু নন বাংলাদেশী সেইটো এটা বেলেগ ইছ্যু হ'ব যিহেতু আজি মাটিৰ ইছ্যু আহিছে মই মাটিৰ ইছ্যুতে কৈছোঁ 3,500 তেখেতে এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে তেখেতে কৈছে যে তাত যিবোৰ মানুহে দখল কৰি আছিলে চাপৰত অথবা হাছিলা বিলত সেই মানুহবিলাকৰ কিন্তু অন্য ঠাইতো মাটি আছে আৰু তেওঁলোকে সেইটো এটা এক্সটেণ্ডেড তেওঁলোকৰ প্লট সেইটো তেওঁলোকৰ নিজৰ বেলেগ জেগাত মাটি আছে অথচ তেওঁলোকে কিছুমান জেগাত বেদখল কৰি আছে কাজিৰঙাৰ ক্ষেত্ৰতো আমি তেনেকুৱা ধৰণৰ ঘটনাৰ আমি ৰিপৰ্ট পাইছিলোঁ যদি তেওঁলোকৰ মাটি আছেই তেনেহ'লে তেওঁলোকে বেদখল কৰাৰ কি যুক্তি আছিল ধৈৰ্য কোৱা নহয় এইটো তেওঁলোকৰ অভিযোগহে গতিকে এইটো অভিযোগৰ কোনো সত্যতা নাই কাৰণ লিষ্ট মই একো অভিযোগৰ সত্যতা লিষ্ট আছে মানে যোনে পইচা লৈছে নাই নাই এইটো অভিযোগৰ সত্য পইচা দিছে কম্পেনচেশ্যন আপোনালোকে দিছে আপুনি কম্পেনচেশ্যন দিছে এতিয়া সেইটো এটা বেলেগ বিষয় কাৰণ আপোনালোকে প্ৰথমতে সকলোকে বিদেশী বুলি কয় তাৰপাছত কম্পেনচেশ্যন দিয়ে গৰুখুটিৰ ক্ষেত্ৰতো একে কৰিলে কাজিৰঙাৰ ক্ষেত্ৰতো একে কৰিলে এতিয়া কথাটো হ'ল এতিয়া তাত যিবিলাক মানুহ বসবাস কৰি আছে সেই মানুহবিলাকতো আজি এবছৰ দুবছৰ বসবাস কৰা নাই 20-30-40 বছৰ বসবাস কৰি থকা মানুহ তেওঁলোকক 300টা পৰিয়ালক মাটি পট্টা দিয়া আছে সম্পূৰ্ণ 300টা পৰিয়ালক মাটি পট্টা দিয়া আছে আৰু বিভিন্ন ঠাই লোকেল মানুহ আপুনি ক'লে নহ'ব তাৰ তথ্য কাগজে কয় 300টা পৰিয়ালক মাটি পট্টা দিছে আৰু তাত 100 মান পৰিয়ালক বাগবৰ বিলাসী আবণ্টন দিছে এইবিলাকৰ বানখহনীয়া মানুহ তেওঁলোকক আবণ্টন দিয়া হৈছে গতিকে আপোনালোকে বস্তুটো ডাইভাৰ্ট কৰিবৰ কাৰণে বেলেগ এটা ইছ্যু ইয়াতে এৰেঞ্জ কৰিছে এটা বেলেগ কথা মেইন কথাটো হ'ল সম্পূৰ্ণৰূপে এটা পলিটিকেল এজেণ্ডা কাৰণ এটা ডাঙৰ কথা হ'ল যে অসমৰ মানুহক আচলতে যেনেকৈ ব্ৰিটিছ পিৰিয়ডত মই আকৌ কৈছোঁ ব্ৰিটিছ ইণ্ডিয়াত যেনেকৈ আমাৰ মই বিদেশী সমস্যাৰ সমাধান বিচাৰোঁ খিলঞ্জীয়া মানুহ মাতি আছোঁ বিদেশী সমস্যাৰ সমাধান বিচাৰোঁ আপোনালোকে কেন্দ্ৰত চৰকাৰ আছে আপোনালোকে অসমত চৰকাৰ আছে আপুনি যিমান নকয় এইটো ক্ষেত্ৰত আপোনাৰ এটা মাটিৰ ক্ষেত্ৰত আপোনালোকৰ এটা বিভেদ আছে এইটো হৈছে যে আপোনালোকে অসমীয়া আৰু অনা অসমীয়া বা বিদেশী এইটোৰ মাজত এটা পাৰ্থক্যৰ সীমাৰেখা টানিছে আপোনালোকে বেদখলকাৰী বুলি আপোনালোকে ক'ব খোজা নাই বেদখলকাৰীটো দুটা কেটেগৰী হৈ গৈছে ইয়াত যে এটা দেশী এটা সন্দেহজনক বিদেশী মই এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু যি বিষয় বেদখল উচ্ছেদ ধৈৰ্য কোঁৱৰ ডাঙৰীয়া আপুনি বিৰতিৰ পূৰ্বে আপুনি কিবা ক'ব খুজিছিল আপোনাক মই 1 মিনিট সময় দিছোঁ নহয় আচলতে যদি অকল মই বিদেশী ইছ্যুটো বাদ দিলোঁ তাৰ যদি অকল বেদখলৰ ইছ্যুটোৱে চায় তেতিয়াহ'লে আপুনি বুন্দাজনত আজি জয়ন্ত মল্লবৰুৱাই ঘৰ বনাইছে হিমত সিঙৰ বিল্ডিং আপোনাৰ টাটা জিঞ্জাৰ হোটেল কিন্তু তাৰ বিপৰীতে তাত থকা খিলঞ্জীয়া মানুহবিলাককে উচ্ছেদ কৰিলে যদি অকল যদি উচ্ছেদৰ দৃষ্টিভংগী যদি চাই টেনিছ কোৰ্ট এইবিলাক চব যাব যোৱা নাই আজিলৈকে আজি 2021 চনৰ পৰা আজিলৈকেতো হোৱা নাই জয়ন্ত মল্লবৰুৱাৰ ঘৰ যাব নেকি মই স্পষ্টতাৰে কৈছোঁ যদি আপোনালোকে ভাবে যে এইটো ইলিগেল মোৰ ঘৰো যাব ইয়াত কোনো দ্বিমত নাই অন ৰেকৰ্ড আজিলৈকে হোৱা নাই 2021 হ'ব সেইটোৱে আপোনালোকৰ ডিফাৰেঞ্চ আমান ৱাদুদ তেখেতে কৈছে যে বেদখল উচ্ছেদৰ ক্ষেত্ৰত কোনো ধৰণৰ বিভেদ নীতি চৰকাৰে গ্ৰহণ কৰা নাই কোনো ডিছক্ৰিমিনেশ্যন নাই আপুনি কি কয় আই থিংক বিজেপিৰ বিধায়ক ডাঙৰীয়াৰ কথাতে স্পষ্ট হৈ গৈছে তেওঁ যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছে নাটক বুলি কৈছে তাত কণমানি
ল'ৰা ছোৱালী আই মাতৃবোৰ যিধৰণে কান্দনত ভাঙি পৰিছে এইবোৰ নাটক হ'ব নোৱাৰে আপোনালোকে বহুত ধনী মানুহ আপোনালোকে বহুত পাৱাৰফুল মানুহ বাট আপুনি দুখীয়া মানুহবোৰক নাই দুখীয়া দাদা মোক ক'ব দিয়ক আপুনি যেতিয়া কৈছে মই একো কোৱা নাই মোক প্লিজ ক'ব দিয়ক আপোনালোকে এতিয়া বহুত ধনী মানুহ বহুত পইচা থকা মানুহ বহুত পাৱাৰফুল মানুহ বাট এই দুখীয়া দৰিদ্ৰ মানুহবোৰক লেণ্ডলেছ মানুহবোৰক আপোনালোকে প্লিজ নাটক বুলি নক'ব যি অমানৱীয় যি চেহেৰা যি ইমেজ গোটেই টিভিৰ স্ক্ৰীণত আহিছে সেইবোৰক ফৰ গড চেক সেইবোৰক নাটক বুলি নক'ব আৰু মই আকৌ মই এই প্ৰশ্নটো উঠাম আপোনালোকে পইচা দিছে একচেপ্ট কৰিছে যে আমি পইচা দিছোঁ আপোনালোকে কৈ আছে যে আমি 300 বিঘা মাটি দিছোঁ ডিচিৰ ষ্টেটমেণ্ট আছে why does your statement say illegal infiltrators মোৰ উত্তৰ লাগে আপোনালোকে এইবোৰ মানুহক বাংলাদেশী বুলি কিয় কৈ আছে কোনোবাই যদি তাত যায় মুখ্যমন্ত্ৰীয়ে কয় আমি খিলঞ্জীয়াৰ লগত আছোঁ ভেৰি ৱেল সংখ্যালঘুক অত্যাচাৰ কৰাটো কি খিলঞ্জীয়াৰ পক্ষত হোৱা নেকি খিলঞ্জীয়া মানুহে কি এইবোৰ ছবি চাব বিচাৰে নেকি আপুনি এজন মুখ্যমন্ত্ৰী আপুনি সবৰে মুখ্যমন্ত্ৰী মই আপোনাৰ প্ৰধানমন্ত্ৰীৰ কথা এবাৰ মনত পেলাবলৈ বিচাৰিম আপোনালোকৰ প্ৰধানমন্ত্ৰী 2002 আজিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৈছিলে ৰাজধৰ্ম পালন কৰক ময়ো আজি আপোনালোকৰ চেনেলৰ জৰিয়তে ক'ব বিচাৰিম মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰিব লাগে এনেকুৱা ধৰণৰ ভেদাভেদ কৰি পেলাই আৰু আমাৰ বিধায়ক ডাঙৰীয়া এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্য দুখীয়া মানুহক কৰিব নালাগে বিধায়ক কলিতা ডাঙৰীয়া এইটো ৰাজধৰ্ম পালন কৰা হোৱা নাই ইয়াত ডিছক্ৰিমিনেশ্যন হৈছে আপোনালোকে এফালেদি তেওঁলোকক চেক দিছে মাটি দিছে দি পেলাই কৈছে যে তেওঁলোক বিদেশী কাৰণ আপোনালোকৰ পাৰ্টিৰ ষ্টেটমেণ্টত এইটো কৈছে সন্দেহযুক্ত বাংলাদেশী চাওক মই সেই পৰিয়ালটোক মই তাচ্ছিল্য কৰা নাই মই আপোনালোকৰ নাটক বুলি কৈছোঁ কংগ্ৰেছৰ নাটক আমি কেনেকৈ নাটক আমি কেনেকৈ মই দুখীয়া মানুহ কোৱা নাই আপুনি দুখীয়া মানুহকে কৈছে শুনি লওক কথাখিনি ক'ব দিয়ক এতিয়া আমি দুটা আছে এটা গোৱালপাৰা আৰু এটা বঙাইগাঁও এটা ধুবুৰীত পে'মেণ্ট কৰা হৈছে আৰু কোনে কোনে পইচা লৈছে অন ৰেকৰ্ড লিষ্ট কিন্তু গোৱালপাৰাত কৰা নাই কাৰণ গোৱালপাৰাৰ লেণ্ডটো ৱেটলেণ্ড আৰু তাত 1886ত এক্ট কৰা আছে যিখন আছাম লেণ্ড ৰেকৰ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 আৰু সময়ে সময়ে এমেণ্ডমেণ্ট হৈ আছে সুপ্ৰিম কোৰ্ট হাই কোৰ্টে সময়ে সময়ে কৈ আছে এইটোৰ ওপৰত সদায় হেৰি হ'ব লাগে ৱেটলেণ্ড সদায় সংৰক্ষিত হ'ব লাগিব কেতিয়া এভিকশ্যন কৰিব সেইটোকে কওক আপোনালোকে জলাভূমিটো তাতো জলাভূমি লৈছে ৱেটলেণ্ড লৈছে আপোনালোকে মন্ত্ৰী ভাল লাগে কি যে আপোনালোকে ইমান ডাঙৰ ইছ্যুটো জয়ন্ত মল্লৰ দৰে এজন মানুহৰ লগত আপোনাৰ ডাইভাৰ্ট কৰি ৰাইজক শুনক গতিকে জলাভূমিত যে আপোনালোকে কৰিলে এই যে জয়ন্ত মল্লই যে যদি জয়ন্ত মল্ল আৰু দিগন্ত কলিতাই যদি মাটি বেদখল কৰিছে যদি শুনক এইটোৰ ওপৰত আপোনালোকে আমি জয়ন্ত মল্লক মুখ্যমন্ত্ৰী বৰ্খাস্ত কৰিব লাগে উইথ গ্ৰেপ্তাৰ কৰিব লাগে কোৰ্টলৈ যাওক অৰ্ডাৰ কৰক শুনক ডাঙৰীয়া এতিয়া শুনক ইছ্যুটো এটা হ'ল বাংলাদেশী আৰু এটা বেদখল আপোনালোকে নামনি অসমৰ কথা নেজানে ডাঙৰীয়া নামনি অসমত কি হৈ আছে নেজানে কৈ দিয়ক কি হৈ আছে আগ্ৰাসন আমি চৰকাৰ আছে কিয় সেইকাৰণে চৰকাৰত আছে কিয় আপোনালোকে স্বাধীনতাৰ চৰকাৰ আছে কিয় আজি 10 বছৰ গভৰ্ণমেণ্ট ইমান চেণ্ট্ৰেল গভৰ্ণমেণ্ট কিয় আজি কিয় বাধ্য কৰা পৰে আজি ঘৰ কিটা ভাঙি দিলে 3000 ভাঙি দিলে আজি মুক্ত কৰা ঘৰকিটা ভাঙি দিলে 100 বিঘা মাটি ড্ৰাই ৱেটলেণ্ডৰ জলালেণ্ডৰ মাটি আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সাহসত এইটো হৈছে আপোনালোকে আচ্ছা ধৈৰ্য কোৱা কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছে কাজিৰঙা হ'ব হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী আছে বিদেশী খেলিবলৈ আমিও যাম কিন্তু বিদেশী খেলিবলৈ আমিও যাম অসমৰ ধৈৰ্য কোৱা এটা কথা হৈছে বেদখল মুক্ত কৰিছে চৰকাৰী মাটিত বেদখল আছে কিছুমান ম্যাদী পট্টাৰ মাটি আছিল সেইখিনিও উচ্ছেদ কৰা হৈছে আৰু তেওঁলোকক যথোপযুক্ত তেওঁলোকক ৰিহেবিলিটেশ্যনৰ কাৰণে পুনৰ সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰা 300 বিঘা মাটি আচ্ছা ডাঙৰীয়া ধৈৰ্য কোঁৱৰে অভিযোগ আনি আছে বা তেওঁৰ দলে অভিযোগ আনি আছে যে এইখিনি মাটি যিখিনি মাটি বেদখল মুক্ত কৰিলে তেওঁলোকৰ আপত্তি আছে যে এইখিনি আপোনালোকে আদানীৰ হাতত গতাই দিব
ধৈৰ্য কোঁৱৰ আপুনি কি কয় এইটো কথা এতিয়া চাওক আদানীৰ হাতত তেওঁলোকে গতাই দিব মই কৈছোঁ যে ব্ৰিটিছ পিৰিয়ডত যেনেকৈ কোম্পানীৰ হাতত শাসক গোষ্ঠীয়ে যেতিয়া গতাই দিছে ঠিক তেনেকৈ অসমীয়া মানুহৰ মাটি অসমৰ মানুহৰ মাটি এতিয়া কোম্পানীৰ হাতত লাহে লাহে গতাই দিব ব্যৱস্থা কৰিছে এতিয়া আপুনি চাওক অকল ইয়াতে নহয় যে গোৱালপাৰাতে নহয় আপুনি কাৰ্বি আংলঙত চাওক তাতো পাৱাৰ প্ৰজেক্ট কৰিব লৈছে বেছি দেৰি আপুনি মিকিৰ বামুণী গান্তত আজি 2021 চনৰ পৰা আজি এইখিনি মুভমেণ্ট কৰি আছে আন্দোলন কৰি আছে নাই সেইটো কেনচেল হৈ গৈছে এডিবিয়ে সেইটো প্ৰজেক্ট কেনচেল কৰি দিছে এডিবিয়ে ফাইনেন্স নকৰে অসমীয়া মানুহৰ মাটি লাহে লাহে আমাৰ মাটি অকণমান আছে সেই মাটি এতিয়া পুঁজিপতিৰ হাতত গতাই দিবৰ কাৰণে এটা বিৰাট ডাঙৰ ষড়যন্ত্ৰ বৃহৎ ষড়যন্ত্ৰ গতিকে অসমীয়া মানুহে যদি এতিয়াই যদি নাজাগে তেতিয়াহ'লে কেতিয়াও অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত নহয় তেওঁলোকে এতিয়া এটা কাম কৰিছে মাত্ৰ এটা কাম কৰিছে যে তেওঁলোকে যাতে এই বস্তুৰ পৰা মানুহক আঁতৰাই ৰাখিব পাৰে এই বিষয়বস্তুৰ পৰা যে আঁতৰাই ৰাখিব পাৰে তেওঁলোকে কাৰণে কমিউনেল কৰিছে সাম্প্ৰদায়িকভাৱে মানুহখিনিক দেখাই পিনি এইটো আৰু মাজে মধ্যে জনজাতি মানুহকো তেওঁলোকে আক্ৰমণ কৰিব লাগি গৈছে সেইকাৰণে এই চৰকাৰ বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে জনজাতি বিৰোধী বিজেপি চৰকাৰ সম্পূৰ্ণভাৱে যে দুখীয়া মানুহৰ বিৰোধী সম্পূৰ্ণৰূপে এতিয়া অসমৰ ৰাজনীতিত মিয়া এটা উপজীব্য যে ক্ষমতালৈ অহাৰ কাৰণে এটা মিয়া উপজীব্য হৈ উঠিল এটা ক'বলৈ বেয়া গতিকে মিয়া ৰাজনীতি কৰি এতিয়া যে 26ৰ নিৰ্বাচন পাইছে তেওঁলোকে সেইটো কাৰণে কিন্তু প্ৰকৃতাৰ্থত বিদেশী সমস্যা মুক্ত কৰিবৰ কাৰণে তেওঁলোকৰ হাতত ৰোডমেপ কি আজি তাৰিখত আজি 10 বছৰ মই বাৰে বাৰে কৈ আছোঁ যে 10 বছৰ তেওঁলোকে আজি শাসনত আছে সোণোৱালৰ দিনৰ পৰা আজিলৈকে যিমান মানুহ এভিকশ্যন হ'ল চব বিদেশী লেভেল লগাই এভিকশ্যন কৰা হৈছে কোনজন আজিলৈকে বিদেশী হিচাপে চিনাক্তকৰণ কৰা হ'ল তেওঁলোকে বিধানসভাতো তেওঁলোকে প্ৰমাণ কৰিব নোৱাৰিলে বিধানসভাত যেনেকৈ যি তথ্য দিছে তাতো তেওঁলোকৰ কোনো বিদেশী আছে বুলি কোৱা নাই আজিলৈকে সেইকাৰণে কৈছোঁ যে বিদেশী সমস্যা সমাধান নোহোৱালৈকে আমাৰ যিবিলাক জাতীয় সমস্যা আছে সেইবিলাক কেতিয়াও মীমাংসা নহয় আমাৰ বিভিন্ন ধৰণৰ সমস্যা আছে পথাৰত বানপানী সমস্যা আছে গৰাখহনীয়া সমস্যা এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে প্ৰথমে আমি বিদেশী সমস্যাত সমাধান কৰিব লাগিব আৰু বিদেশী সমস্যা যদি সমাধান কৰিবলৈ হয় তেতিয়াহ'লে বাংলাদেশৰ লগত এক্সট্ৰাডিশ্যন কৰিব লাগিব প্ৰত্যাপন্ন চুক্তি কৰিব লাগিব গতিকে বাংলাদেশৰ লগত যদি প্ৰত্যাপন্ন চুক্তি যদি কৰিবলৈ হয় তেতিয়াহ'লে চেণ্ট্ৰেল গভৰ্ণমেণ্টক বাধ্য কৰাব লাগিব এই চৰকাৰখন জাতীয় চৰকাৰ নহয় তেওঁলোকে কিয় তাৰ বাহিৰে আপুনি যদি এতিয়া অসম চুক্তি ৰূপায়ণ কৰিব লাগিব অসম আন্দোলন হৈ ইমান ডাঙৰ আন্দোলন হোৱাৰ পাছত আজি তাৰিখত আমি আকৌ বেদখলৰ মূল কথাবিলাক তেওঁলোকে নাযায় ধন্যবাদ মই আমান ৱাদুদৰ ওচৰলৈ আহিব কৈছোঁ আমান ৱাদুদ এজন বিধায়ক আব্দুল ৰছিদ মণ্ডল তেখেতে চৰকাৰক প্ৰৰোচনা কৰিলে সাহস আছে যদি মোৰ ইটা ভাটাত হাত দি দেখুৱাওক এনেকুৱা ধৰণৰ এটা কথা আৰু মুখ্যমন্ত্ৰীও তাত প্ৰৰোচিত হৈ পেলাই ক'লে যে তেওঁ যিমানে ক'ব মই সিমানে তাত উচ্ছেদ কৰিম এতিয়া এই সংখ্যালঘু বিধায়কসকলে এনেধৰণে মন্তব্য কৰি পেলাই বাৰম্বাৰ চৰকাৰটোক প্ৰৰোচনা কৰি আছে যিটো চৰকাৰে সংখ্যালঘু উচ্ছেদ কৰিবলৈ উদ্গ্ৰীৱ হৈ আছে আপুনি কি কয় নাই চাওক চৰকাৰটো ৰুল অফ ল চলিব লাগে নহয় জানো কোনে কি কৈ আছে আপুনি মেছেজিংটো চাওক না তেওঁলোকে এক্সেক্টলি কামবোৰ কেনেকৈ কৰি আছে মইতো আপোনাক ক'লোৱে যে যদি আপুনি ডিউ প্ৰচেছটো ফ'ল' কৰে আপুনি নটিচ দিব লাগিব এটা হিয়াৰিং হ'ব লাগিব দুদিন নাই আপোনাৰ শুনক যোৱা গোৱালপাৰাত যিটো হ'ল তাত দুদিন আগত নটিচ দিয়া হৈছে ইয়াত যদি আপোনালোকে নটিচ দিছে তেনেহ'লে এই তেওঁলোকক বাংলাদেশী বুলি কিয় গালি দি আছে আপোনালোকৰ অফিচিয়েল ষ্টেটমেণ্টত ধুনীয়াকৈ লিখি পেলাই তলত আপোনালোকৰ ছিনিয়ৰ স্প'ক্স পাৰ্চনৰ চাইন আছে আপোনালোকে বাংলাদেশী বুলি কিয় গালি দি আছে গতিকে এই গোটেই মেছেজিংটো আপোনালোকে এটা একদম চং এণ্ড ডান্স কৰি পেলাই যে বাংলাদেশীৰ আপুনি কিবা ঠিকা লৈ থৈছে নেকি শুনক মই নাই মই আপোনাক ধুনীয়াকৈ চাওক মই প্ৰভোক নহওঁ মই আউটৰেজ নহয় মই কাৰ ঠিকা লৈছোঁ মই ক'ব ৰ'ব মই আপোনাক কাৰ ঠিকা লৈছোঁ মই কথাটো ক'ব দিয়ক আপুনি যেতিয়া কথা কৈ থাকে তেতিয়া মই নকওঁ মই কাৰ ৰক্ষণাবেক্ষণ কৰোঁ মই কাৰ ঠিকা লৈছোঁ মই আনচাৰ দিম আপুনি অলপ ধৈৰ্য ধৰক আপোনালোকে ভাৰতীয় নাগৰিকক প্ৰতিবাৰ বাংলাদেশী বুলি কয় মই আমাৰ ভাৰতীয় নাগৰিকৰ সন্মানেৰে জীয়াই থকাৰ মৰ্যাদাৰে জীয়াই থকাৰ ঠিকা লৈছোঁ আপোনালোকে যি ইচ্ছা তাকে কৰক যি ইচ্ছা এই যিখিনি মানুহ আপোনালোকে এভিক কৰি আছে আপোনালোকে পইচা দি আছে আপোনালোকে জমিন দি আছে কিয় দিছে তেনেহ'লে যদি এওঁলোকে বাংলাদেশী আপোনালোকে কিয় দিছে আপোনালোকে গৰুখুটিত গৈছে গৰুখুটিত আপোনালোকে ছেম কথা কৈছে গৰুখুটিত আপোনালোকে ছেম কথা তাৰপিছত আপোনালোকে ৰিহেবিলিটেট কৰা নাই নে মানুহবোৰক কি তেনেহ'লে কিয় মাৰিলে মানুহবোৰ তাত তেনেহ'লে কিয় এইবোৰ অমানৱিক আপোনালোকে অত্যাচাৰ কৰিলে তেনেহ'লে এই মেছেজিংবোৰ আপোনালোকে কিয় দি আছে ছ'চাইটি আপোনালোকে কিয় ডিভাইড কৰি আছে ঠিকা আমি ঠিকা লৈছোঁ এই ভাৰতীয় মানুহৰ সন্মানেৰে জীয়াই থকাৰ ঠিকা ভাৰতৰ সংবিধানত যি মূল্যবোধ লিখা আছে সেইবোৰ আপহোল্ড কৰাৰ কাৰণে ঠিকা আৰু আপোনালোকৰ অত্যাচাৰৰ বিৰুদ্ধে মাত মাতাৰ ঠিকা গতিকে আপোনালোকে এইটো জানি লওক যে এইখন দেশ যোনে সৃষ্টি কৰিছিলে
যিবোৰ আমাৰ প্ৰতিষ্ঠাপক পিতৃ আছিলে তেওঁলোকে এটা সপোন চাইছিলে যে এইখন দেশক সবেই সন্মানেৰে মৰ্যাদাৰে জীয়াই থাকিব আপোনালোকৰ মুখ্যমন্ত্ৰী আপুনি প্ৰতিদিন সেই মূল্যবোধক আপোনালোকে হনন কৰি আছে সেই যিবোৰ সপোন চাইছিলে আমাৰ প্ৰতিষ্ঠাপক পিতৃবোৰে তেওঁলোকৰ সপোনক আপোনালোকে ভাঙি চুৰমাৰ কৰি আছে আমি ঠিকা লৈছো আমাৰ প্ৰতিষ্ঠাপক পিতৃবোৰৰ আপোনাৰ বক্তব্য স্পষ্ট হৈ গৈছে আমানদুত এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মই যাব খুজিছোঁ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াৰ ওচৰলৈ কলিতা ডাঙৰীয়া মই বুজি পালোঁ বাৰু আপোনালোকৰ নিষ্ঠা আৰু দেশপ্ৰেমক মই সন্দেহ নকৰাকৈ আৰু আপোনালোকে যে ইয়াত পলিটিকিং কৰিব খোজা নাই ৰাজনীতি কৰিব খোজা নাই সেইটোও মই বাৰু ধৰি ল'লোঁ আপোনালোকে খোজা নাই কিন্তু এই যে 10 বছৰ আপোনালোক ক্ষমতাত থাকিলে আৰু মাত্ৰ কেইটামান মাহ আছে এই সত্ৰৰ মাটি বেদখল মুক্ত কৰিম বুলি যিটো কৈ আছিলে আপোনালোকে 10 বছৰ কেৱল সেইটো অনুশীলন পৰ্যায়তে ৰাখিলে এতিয়ালৈকে সত্ৰৰ মাটি যদি বেদখল মুক্ত হৈছে তেনেহ'লে চৰকাৰে ঘোষণা কৰি দিয়ক যে সত্ৰ সম্পূৰ্ণৰূপে বেদখল মুক্ত হ'ল এতিয়াও চৰকাৰে কৈ আছে যে সত্ৰৰ মাটি আমি সাৰ্ভে কৰাই আছো কমিটি গঠন কৰিছে এইটো এটা দীঘলীয়া কাৰবাৰ কৰি গৈ আছে এটা সত্ৰত আসলতে বেদখল হৈ আছে নে নাই আৰু যদি হৈ আছে তাক কিয় বেদখল মুক্ত কৰিব পৰা নাযায় চাওক প্ৰথম কথা যে এই সত্ৰ যেটো এটা নতুন ইস্যু এটা আপুনি আনিলে সত্ৰৰ মাটিৰ কাৰণে এখন ইতিমধ্যে কমিটি আছে তেওঁলোকে ইতিমধ্যে ৰিপৰ্ট সাবমিট কৰিছে আৰু এটা এটা প্ৰসেছত হ'ব এটা সিস্টেমত হ'ব এটো আপুনি জানে এটা সাংবিধানিক প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু অসমত সত্ৰ কেইখন ইতে বৰপেটাই হওক বা আমি আজি যদি আমি নগাঁৱৰ ওচৰলৈ আমি গুচি যাওঁ এখন আপুনি দেখিছে কি ধৰণৰ আজি ব্যৱস্থা লৈ হৈছে আৰু একেবাৰে মই আপোনাক কৈছোঁ অসমত এইখন চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সত্ৰ অধিকাৰৰ ক্ষেত্ৰত যথেষ্ট তেখেতে এক ভূমিকা পালন কৰিছে আৰু আমি তাত সহযোগ কৰিছোঁ মই অসমৰ ৰাইজক না বুজিলোঁ কিন্তু প্ৰক্ৰিয়াটো যি ধৰণে দীঘলীয়া হৈ গৈ আছে এটা পলিটিক্স কৰাৰ কাৰণে আপোনালোকে এটা হাতত যেন এটা অস্ত্ৰ হাতত ৰাখি থৈছে যে অহা 5 বছৰ আমি সত্ৰক লৈ কৰিব লাগিব নাই চাওক সব কথাৰে এটা আইন আছে আইনৰ মাজেদিয়ে যাব লাগিব তে এটা দীঘলীয়া প্ৰসেছ আছে যিমানখিনি ইজি পাৰে কিন্তু কৰিছে মুখ্যমন্ত্ৰীয়ে কিন্তু যেটো আইনৰ বান্ধোনত আছে সেই কামটোতো একেদিনে আমি জোৰ কৰিব নোৱাৰো বেদখলত কি ধৰণৰ আইনৰ বান্ধোন নহয় সব এতিয়া মাটিবিলাকত এভেকশন আছে মাটিবিলাক চিনাক্তকৰণ কৰি আছে এই প্ৰক্ৰিয়াটো কৰিলে প্ৰসেছটো কাৰণ এইখনৰ কাৰণে এখন কমিটি আছে আৰু তাত আমাৰ এজিপিৰ বিধায়ক এজন চেয়াৰম্যান হৈ আছে প্ৰতিভা হাজৰিকা ডাঙৰ এই বিষয়ে মোৰ হাতত আজি ৰেকৰ্ড মই আপোনাক দিব খুজিলে দিব নোৱাৰিম কিন্তু যদি আপুনি বিচাৰে আমি দিব পাৰিম কিন্তু মই কৈছোঁ যে আজি স্বাধীনতাৰ পিছত এইজনে মুখ্যমন্ত্ৰী যিয়ে অসমীয়া জাতিৰ সুৰক্ষাৰ হকে মাত মাতি আহিছে আৰু যিসকলে কোনোবা মানুহৰ বাংলাদেশী মানুহৰ যদি ঠিকা ল'ব বিচাৰিছে আমাৰ ক'বলগীয়া নাই মোৰ কথাখিনি শেষ হোৱা ইয়াত কিন্তু কন্ট্ৰাডিক্টৰি নকৰিব হিন্দু মুছলমান পলিটিক্স দুটা অসমত থকা খিলঞ্জীয়া মুছলমানসকলৰ ওপৰত আমাৰ কোনো দ্বিমত নাই কাৰণ মোৰ সমষ্টিটো খিলঞ্জীয়া মানুহ আছে আমাৰ সেইসকলৰ ওপৰত আমাৰ দ্বিমত আছে যিসকলে আজি গোৱালপাৰাত যিসকলে আহি গোৱালপাৰাত তেওঁলোকে সেই ভূমিকা পালন কৰিছে যিসকলে গৰুগুটিত সেইটো ভূমিকা পালন কৰিছিল যিসকলে আজি হাসনা বিলত বা ধুবুৰী চাপৰত এই ভূমিকা পালন কৰিছে আজি আমচু লিডাৰে আজি কি কৈছে যে ভৱিষ্যতে অসমত আমি লোকপিয়লত বেংগলী লিখিম অসমত থাকি আমচু লিডাৰে আমাক দম দিব এইটো মৌ নহয় কোনো এজন ভাৰতীয়ই অসমীয়াই সহ্য কৰিব নোৱাৰে মই ভাবোঁ ধৈৰ্য কৰোঁ গাত অকণমান হ'লেও পিন লাগিব বিল এই কথাটোলৈ মই আহিম বুলি ভাবিছিলোঁ প্ৰিয় দৰ্শক আজি ABMCৰ কাৰ্যকৰী সভাপতিজনে এটা মন্তব্য কৰিছে তেওঁ বিশেষকৈ অকল তেওঁ কৈছে যে আগন্তুক লোকপিয়লত অসমীয়াক সংখ্যালঘুত পৰিণত কৰিম এই কথাটো কিন্তু খুব গুৰুত্ব সহকাৰে গ্ৰহণ কৰাটো উচিত সকলোৱে প্ৰথম কথা 2001 চনৰ লোকপিয়লত অসমীয়া ভাষী মানুহৰ সংখ্যা আসামিজ স্পিকিং পিপল অসমীয়া ভাষী মানুহৰ সংখ্যা 48% এই 48% হোৱাৰ কাৰণটো অৰ্থ এটো নহয় যে অসমীয়া মানুহ ক্ৰমাৎ কমি আহিল অসমীয়া মানুহ বা খিলঞ্জীয়া মানুহৰ সংখ্যা কমা নাই ঘটনাটো হ'ল যে যেতিয়া
বড়ো ভাষাই মেজৰ ইণ্ডিয়ান লেংগুৱেজ হিচাপে স্বীকৃতি লাভ কৰিলে তেতিয়া সেন্সাস পেপাৰখনত সেই বিকল্পটো আহি গ'ল সেই অপচনটো আহি গ'ল যে বড়ো মানুহে বড়ো ভাষী বুলি লিখিব পাৰে দ্বিতীয়তে যেতিয়া দাৰ্জিলিং গোৰ্খালেণ্ড যেতিয়া অট'নমাছ কাউন্সিল হ'ল তেতিয়া নেপালী ভাষাক মেজৰ ইণ্ডিয়ান লেংগুৱেজ হিচাপে স্বীকৃতি দিয়া হ'ল যাৰ কাৰণে অসমত থকা অসমীয়া ভাষী নেপালীসকলৰ বাবেও সেই বিকল্পটো আহি গ'ল ছত্তীশগড় আৰু ঝাৰখণ্ড হোৱাৰ পিছত যিবিলাক আদিবাসী ভাষা আছিল সেইবিলাকৰটো ক্ষেত্ৰতো সেন্সাস পেপাৰখনত সেই অপচনবিলাক আহি গ'ল যাৰ কাৰণে চাহ বাগিচাৰ লোকসকলৰ বাবেও এটা বিকল্প আহিলে যে তেওঁলোকে অসমীয়া বুলি নকলেও চলিব এতিয়া এই 48% অসমীয়া ভাষী মানুহৰ মাজত অভিভাষী মুছলমানসকল সোমাই আছে অভিভাষী মুছলমানসকলে স্বাধীনতাৰ দিনৰ পৰা আজি পৰ্যন্ত নিজকে অসমীয়া ভাষী বুলি পৰিচয় দি আহিছে তেওঁলোকে অসমীয়া মাধ্যম স্কুলত পঢ়া শুনা কৰি আছে আজিকালি দুই এখন ইংৰাজী মাধ্যম স্কুল হৈছে কিন্তু তেওঁলোক সকলোৱে 95% 96% 95-96% মানুহে অসমীয়া বুলি নিজকে পৰিচয় দি আহিছে আনকি সেন্সাসতো পৰিচয় দি আহিছে এতিয়া এই মুহূৰ্তত যদি সেই ABMCৰ নেতাজনৰ প্ৰৰোচনা মৰ্মে সংখ্যালঘু মানুহে নিজক বা অভিভাষী মুছলমানে যদি নিজক অসমীয়া বুলি পৰিচয় নিদিয়ে তেনেহ'লে আমাৰ সন্মুখত সমস্যাটো গুৰুতৰ ধৈৰ্য কোৱাৰ আপোনাৰ মন্তব্য মোৰ কথা হ'ল কি ABMCৰ যিজন লিডাৰ তেখেতে যিটো বক্তব্য দিছে এইটো আমি নিন্দা জনাইছোঁ আৰু আটাইতকৈ মানে এইটো গৰিহণাৰ যোগ্য কথা আৰু মই ভাবোঁ এইটো তেখেতক গ্ৰেপ্তাৰে কৰিব লাগে গতিকে এই ধৰণৰ কথা কোৱাৰ পৰা তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে আৰু মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে এইটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ যদি তেওঁ ইমানেই জাতিপ্ৰেমীৰ যদি মুখ্যমন্ত্ৰী হয় গতিকে সেইফালৰ পৰা আমাৰতো আহ্বান থাকিল আৰু দ্বিতীয় কথা প্ৰত্যাহ্বানটো হয় আৰু যদি এটা কথা এনেকৈ যদি বাৰে বাৰে যদি তেওঁলোকক আক্ৰমণ কৰি থকা হয় তেতিয়াহ'লে হয়তো এটা দিন এনেকুৱা আহিবগৈ যেনেকৈ আমাৰ ধৰি লওক কাৰ্বি পাহাৰীয়া ভাইসকল যেনেকৈ আমাৰ মাজৰ পৰা আঁতৰি গুচি গ'ল গতিকে এইটো যিটো ভাল কথা নহয় যে বাৰে তেওঁলোকক আক্ৰমণ কৰি থকাটো যদি এইটো বাংলাদেশী যদি লেভেলটো লগাই দিয়া হয় বাৰে আজি গোটেই সমস্যাটো উদ্ভৱ হৈছে এটা বাংলাদেশী সমস্যাটোৰ পৰা গতিকে বিদেশী সমস্যাটো সমাধান নকৰাৰ কাৰণে আজি এইটো অৱস্থা আজি এই বাংলাদেশী আজি বিধায়ক মহোদয় ইয়াত আহি এটা কথা কৈছে যে বাংলাদেশী প্ৰতিটো কথাতে তাক আপুনি বাংলাদেশী কৈছে যে হাৰে আহিমো যে আপুনি অসমীয়া আমিও হাৰে আহিমো যে অসমীয়া কাৰণে অসমীয়া অস্তিত্ব ৰক্ষা কৰিব খোজো কাৰণে বিদেশী সমস্যাটো আমি সমাধান কৰিব এতিয়া মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে যে এই ধৰণে কিন্তু অসমীয়া ভাষী মানুহক ব্লেকমেইলিং কৰি থাকিলে নচলিব আৰু এইটো সৰাসৰ ব্লেকমেইলিঙৰ পৰ্যায়লৈ ব্লেকমেইলিং কৰিছে গ্ৰেপ্তাৰ কৰিব লাগে মই কৈছোঁ 100 মতৰ কেছ ল'ব লাগে আৰু তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে তেওঁক গ্ৰেপ্তাৰ কৰিলে সমস্যাটো সমাধান হৈ নাযায় কাৰণ ঘটনাটো হ'ল যে এনেকুৱা এটা নোচন এনেকুৱা এটা ধাৰণা মানুহৰ মাজত সৃষ্টি কৰি দিব বিচৰা হৈছে আপুনি এজন মানুহক গ্ৰেপ্তাৰ কৰিব পাৰে তেওঁক নাইকিয়া কৰি দিব পাৰে পৃথিৱীৰ পৰা কিন্তু ধাৰণাটোক আপুনি শেষ কৰি দিব নোৱাৰে ধাৰণাটো কি কাৰণ আজি কি এই পৰ্যায়ত পৰিস্থিতি কেনে ক্ৰিয়েট কৰিছে এতিয়া যদি এজন মানুহক অসমৰ যদি নাগৰিক এজনক তেওঁৰ যদি নথি পত্ৰ পৰীক্ষা নকৰাকৈ বিদেশী সমস্যা আজি তাৰিখলৈকে কোনো সমাধান কৰাই নাই চৰকাৰে যদি বাৰে যদি বিদেশী যদি তেওঁক কৈ থকা হয় বিদেশী মুছলমান মানে যদি বিদেশী হয় তেতিয়াহ'লে তেওঁলোকেতো আক্ৰমণ কৰিব ওলোটাই সদায়তো তেনেকৈ থাকিব নেকি ক'ত যাব আজি ধৰি লওক আজি মাজতে তেওঁলোকে পুছবেক পলিচিৰ জৰিয়তে থৈ আহিলে ন'মেন্স লেণ্ডত আকৌ দুদিনৰ পাছত মৰিগাঁও মানুহজন ঘূৰাই আনিলে এইবিলাক নাটক নহয় তেওঁলোকৰ গতিকে ইয়াৰ গোটেই মূলত সমস্যাটো হৈছে আজি চাওক এটা দুটা আক্ৰমণ চলিছে ৰ'ব এক মিনিট মই কওঁতে আপুনি মাৰ কথা নাই মোক দিয়ক আপচু কথা কৈছোঁ আপচু কথা আপোনালোকতো এলায়েন্স কৰিব এতিয়া কথাটো হ'ল তেওঁলোকে এই বিদেশী সমস্যাটো কেতিয়াও সমাধান নকৰে একদম মানে আজিলৈকে 10 বছৰ মই আগতো কৈছোঁ এই সমস্যাটো সমাধান নকৰে এক্সট্ৰাডিশ্যন কৰিব লাগে সেইটো নকৰে অসম চুক্তিৰ ৰূপায়ণত যিটো সেইটো আপুনি ৰিপিট কৰিছে কিন্তু কথাটো হ'ল যে এইটো ব্লেকমেইলিঙৰ পৰ্যায়লৈ গৈছে এই কথাটো আপুনি সহ্য কৰিব নেকি এইটো সহ্য কৰা নাই সেইকাৰণে মই গ্ৰেপ্তাৰ কৰিব লাগে বুলি কৈছোঁ কিন্তু ইয়াৰ পথটো কি উপায়টো কি এনেকৈ বাৰে যদি আক্ৰমণ কৰে তেওঁলোকেতো এইটো কথাটো ক'বই মই এইটো জাষ্টিফাই কৰিব খোজা নাই ধৈৰ্য কোৱা ডাঙৰীয়া মই আমান ওৱাদুদৰ ওচৰলৈ আহিব খুজিছোঁ এই মন্তব্য আৰু এই ধৰণৰ ধাৰণাৰ সম্পৰ্কত আপোনাৰ কি মন্তব্য চাওক এই যিটো ষ্টেটমেণ্ট এটা আহিছে মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু
ইয়াৰ কোনো বেচিছ নাই, ইয়াত কোনো ধৰণৰ ছাপৰ্ট গ্ৰাউণ্ডত এনেকুৱা ধৰণৰ কোনো নোশ্যন, কোনো ফিলিংছ গ্ৰাউণ্ডত নাই। আইচলেটেড ষ্টেটমেণ্ট তেওঁক ইতিমধ্যে তেওঁৰ দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, আনএক্সেপ্টেবল, আউটৰেজিয়াছ ষ্টেটমেণ্ট। আৰু কিয় ভিত্তি নাই এইবোৰ ভাষাৰ, এইবোৰ ভাষ্যৰ, মই আপোনাক বুজাম যে যিবোৰ মানুহক আপুনি অভিভাষী বুলি কয় বা পূৰ্ববংগীয়া বুলি কয়, পূৰ্ববংগ হোৱাৰ বহুত আগৰ পৰাই ইয়াত মানুহৰ মানে ট্ৰান্সলোকেশ্যনটো ষ্টাৰ্ট হৈছিলে। তাৰ পৰা যিটো মানে পাবনাৰ পৰা, ময়মেন সিঙৰ পৰা, মাছ বিফৰ পাৰ্টিশ্যন অফ বেংগল 1995 আগৰ পৰা। আৰু মই আপোনাক প্ৰুফ দি পেলাই বুজাম যে ফাৰ্ষ্ট অসমীয়া স্কুল, ৰেকৰ্ডেড ফাৰ্ষ্ট অসমীয়া স্কুল, প্ৰাইমেৰী স্কুল, এই মুছলমান যাক আপোনালোকে মিয়া মানুহ বুলি কয়, 1899 হোসেন আলী চৰকাৰ মৈৰাবাৰীত স্থাপন কৰিছিলে। 1899, 3 বছৰ পাছত আলি টাঙনিত উছমান আলী ছদাগাৰ ডাঙৰীয়াই তেওঁ আৰু এখন অসমীয়া মাধ্যম স্কুল স্থাপন কৰিছিলে। তাৰ পাছৰ পৰা আজিৰ ডেটত যদি আপুনি মৰিগাঁৱৰ পৰা ধৰ ধুবুৰীলৈকে য'ত এইবোৰ আমাৰ মানুহবোৰ বসবাস কৰে, আপুনি মোক এটা বেংগলী মিডিয়াম স্কুল দেখাওক য'ত নেকি মিয়া মানুহবোৰ সেইবোৰ বেংগলী মিডিয়াম স্কুল, এটা মোক দেখাওক আপুনি। এটা বিজেপিৰ স্প'ক পাৰ্চন আছে, তেওঁ হাত দাঙিছে, মই তেওঁক চেলেঞ্জ কৰিছোঁ, এটা আপুনি দেখাওক। যেতিয়া আপোনাৰ আছাম অফিচিয়েল লেংগুৱেজ এক্টটো পাছ হ'ল 1960, তাত এই নামনি অসমৰ যিমান মুছলমান, যিমান মিয়া মুছলমান যিমান বিধায়ক আছিলে, তেওঁলোকে কোনটো লেংগুৱেজত ভোট, অফক'ৰ্ছ আছামিজ লেংগুৱেজ ভোট কৰিছিলে। তাৰ পাছত অসমীয়া ভাষাৰ কাৰণে মুজাম্মিল হক শ্বহীদ হৈছিলে খাৰুপেটীয়াত, জংগলপাৰা চাপৰিত উমৰ আলী, জহৰ আলী, তেওঁলোকে শ্বহীদ হৈছিলে অসমীয়া ভাষাৰ কাৰণে। আজি মই আপোনাক কৈছোঁ, আমাৰ বিধায়ক ডাঙৰীয়া যেনেকৈ অসমীয়া লেখে, অফক'ৰ্ছ মই ইংলিছ মাধ্যমত পঢ়িছোঁ, মোৰ অসমীয়া তেওঁৰ অসমীয়া নিচিনা ভাল নহ'ব পাৰে, বাট আপুনি চৰ চাপৰিত গুচি যাওক, আপোনাতকৈ 95% মানুহে ভাল অসমীয়া লিখি দেখাব। গতিকে এইবোৰ ষ্টেটমেণ্টৰ কোনো ভিত্তি নাই, জঘন্য ষ্টেটমেণ্ট, কণ্ডেমড আউট ৰাইটলি। আৰু এই যে কণ্ট্ৰিবিউশ্যন মোতকৈ ভাল অসমীয়া লিখি দেখুৱাব, অফক'ৰ্ছ আপুনি 95% মানুহ আপোনালোকে ভাল অসমীয়া, মই ভাল লাগিল। য়েছ এবছলুটলি, আপুনি আহক, আপুনি অহা নাই ৰাজগুৰু ডাঙৰীয়া, আপুনি আহক, আপোনাক 95% মানুহে অসমীয়া ভাল লিখি পেলাই দেখাব, মানে বংগীয় মুছলমানে অসমীয়া ভাল লিখিব। এবছলুটলি আপুনি তেনেহ'লে আপোনালোকে কংগ্ৰেছৰ স্প'ক্সমেন নাই, আপুনি যাওক না, আপুনি যাওক, গৈ পেলাই সেইবোৰ এৰিয়াত চাওক, আপুনি গৈ পেলাই চৰ চাপৰিত গৈ পেলাই আপুনি বহক, আপুনি চৰ চাপৰিত গৈ পেলাই বহক, চৰ চাপৰিত গৈ পেলাই বহক, আপুনি এইটো চেলেঞ্জ লৈ লওক। নাই, আপুনি সেইবোৰ মানুহ অসমীয়া বুলি কিয় নহ'ব? নাই, আপুনি সেইবোৰ মানুহ অসমীয়া বুলি কিয় নহ'ব? আপোনাৰ ভাল লাগিব লাগে, এইটো এটা কমপ্লেক্স পৰিস্থিতি, প্ৰব্লেম এইটো এটা জটিল পৰিস্থিতি। আজি বিধায়ক ডাঙৰীয়া ভাল লাগিব লাগিছিলে যে মিয়া মানুহে তেওঁতকৈ ভাল অসমীয়া কয়, যে ভাষাৰ ওপৰত তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন আছে, তেওঁৰ ভাল লাগিব লাগিছিলে। তেওঁৰ ইমান গা কিয় জ্বলি আছে? আই এম ছাৰপ্ৰাইজড, তেওঁৰ ইমান গা কিয় জ্বলি আছে? আৰু এইবোৰ মানুহক শুনক, এইবোৰ মানুহক যদি এভিক্ট কৰে আৰু যদি কোনোবাই মাতে তেওঁলোকক বাংলাদেশী ঠিকাদাৰ বুলি কোৱা হয়, এইবোৰ মানুহক এই হোসেন আলী চৰকাৰত এওঁতকৈ বেছি অসমীয়া ভাষাৰ প্ৰতি অনুদান নাইনে? চেলেঞ্জ কৰিছোঁ মই, নাইনে? গতিকে যদি এইবোৰ মানুহক এভিক্ট কৰা হয়, এওঁলোকৰ যদি মানে বংশধৰৰ এভিক্ট কৰা হয়, তাৰ কাৰণে যদি কোনোবাই মাতে তেনেহ'লে বাংলাদেশী ঠিকাদাৰ ডাঙৰীয়া। এইটো এটা খুব জটিল পৰিস্থিতি। এই পৰিস্থিতিটো এনেকুৱা, চাওক, যদি বংগভাষী মুছলমানে মানে পূৰ্ববংগমূলীয় মুছলমানে যদি নিজকে অসমীয়া বুলি স্বীকাৰ নকৰে বা পৰিচয় নিদিয়ে, তেনেহ'লে অসমীয়া ভাষী মানুহৰ সংখ্যা 48% হৈ নাথাকিব। এতিয়া লাইন দুটা, এটা হ'ল অসমীয়া ধাৰণা আৰু এটা হ'ল হিন্দুত্বৰ ধাৰণা। যদি হিন্দুত্বৰ ধাৰণাৰে জাতি পৰিচালিত হয়, তেনেহ'লে অসমীয়া হৈ থকাটো টান হ'ব, আৰু যদি অসমীয়াৰ ধাৰণাৰে জাতি পৰিচালিত হয়, তেন্তে হিন্দুত্বৰ ধাৰণাটো ইয়াত তিষ্ঠি নাথাকিব, মুছলমানক লগত ল'ব লাগিব। আপোনাৰ কি মত? চাওক, মই প্ৰথম কথাখিনি ক'ব লাগিব, মই দুটাই বেছি দেৰি নলওঁ আৰু সময়ো বেছি নাই। প্ৰথম হ'ল যে তেখেতে আমচুৰ যিজনে কৈছে যে লোকপিয়লত আমি বেংগলী লিখিম বুলি, তেখেতে কণ্ডেম কৰিছে না। তেখেতে প্ৰথম কণ্ডেমটো তেখেতসকলৰ প্ৰাক্তন বিধায়ক আব্দুল খালেকক কৰক, সাহস নাই। আৰু দ্বিতীয় কথা, কি কৈছিলে আপুনি কৈ দিয়ক, কি ষ্টেটমেণ্ট আপুনি চাই ল'ব, এইটো ৰেকৰ্ড চাই ল'ব, আপোনালোকে জানিব, আপোনালোকে চালে হ'ল। দ্বিতীয় কথা ডাঙৰীয়া, মই আপোনাক ক'লোঁ, মই হাড়ে হিমজেৰে মোৰ 3 পুৰুষীয়াত, মোৰ 3-4 পুৰুষীয়াত আপুনি মোক কৈছে
যে মোতকে ভাল বংগীয় মুছলমানে কয় অসমীয়া ক'ব জানে মই 95% মই হাঁহিছোঁ আৰু অসমীয়া হিচাপে অসমৰ ৰাইজে এজন স্পোক্সমেনে কংগ্ৰেছৰ এজন বাংলাদেশী স্পোক্সমেনে এনেকুৱা কথা কৈছে সমৰ্থন কৰি আছে বেছিভাগ মানুহে মিয়া মানুহে অসমীয়া ভাষা লিখে ভাষা কয় প্ৰব্লেম হয় প্ৰব্লেম হয় সঁচা কথাটো ক'লে আপুনি কি প্ৰব্লেম হয় আপুনি মুখ্যমন্ত্ৰীয়ে যদি আপোনাক কোনোবাই ৰিয়েলিটি দেখায় আপুনি সঁচা কথা ক'ব লাগিব এজন ভাৰতীয় নিদিয়ে আপুনি কথা ক'ব নিদিয়ে চিঞৰ বাখৰ শুনক মই ইয়াত বহি আছো মোক তেওঁ বাংলাদেশী স্পোক্স পাৰ্চন বুলি কৈছে তেনেহ'লে ভাবি চাওক যিবোৰ মানুহ ৰিক্সা চলায় তেওঁলোকৰ কি অৱস্থা ভাবি চাওক যিবোৰ মানুহ মানুহে নিজকে অসমীয়া আপোনালোকে বিধায়ক ডাঙৰীয়া যদি হিন্দুত্বৰ ধাৰণাৰে যদি পৰিচালিত হ'ব লাগে অসমীয়া নাথাকিব আৰু যদি অসমীয়া ধাৰণাৰে পৰিচালিত হ'ব লাগে তেন্তে এটা কথা স্পষ্ট যিবিলাক আগ্ৰাসন কৰি আছে তাত মেক্সিমাম বংগীয় মানুহ মুছলমানৰে আগ্ৰাসন আছে মই আপোনাক ক'লো ক্লিয়াৰ গোৱালপাৰাত যাওক এতিয়াও সেই 100 বছৰ আগত এতিয়াও তাতে বেলগছ আছে মই আপোনাক ক'লো 100 বছৰ আগত স্কুলো আছে মই ক'লো না অসমীয়া মই ভাল পাইছো কিন্তু তেখেতে কৈ আছে আপুনি অসমীয়া মানুহৰ ভাল পাব লাগে মিয়া মানুহে ভাল অসমীয়া লিখে ভাল অসমীয়া কয় আপুনি মোতকে ভাল লিখিব বুলি কৈছে চলে বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহি মেজমেলৰ মজিয়ালৈ চাই থাকিব মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ সময় আমাৰ অতি কম আৰু প্ৰত্যেকে 2 মিনিট সময় পাব আমান ৱাদুদ লোকপিয়লত অভিভাষী মুছলমানসকলে অসমীয়া বুলি পৰিচয় দিবনে বা দিয়াটো আপুনি বিচাৰেনে মই 100% দিয়াটো বিচাৰোঁ মই আপোনাক গোটেই ইতিহাস উঠাই পেলাই দেখাইছোঁ 1899 পৰা যেতিয়া ফাৰ্ষ্ট স্কুল হৈছিলে গোটেই এই এৰিয়াবোৰত আপুনি যাওক এটা আপুনি এই কমিউনিটিৰ এই জনগোষ্ঠীৰ ল'ৰা ছোৱালীয়ে কোনো বেলেগ মাধ্যম স্কুলত নাযায় ইংলিছত আজিকালি যোৱা হৈছে আৰু অসমীয়া মাধ্যমতে যায় গতিকে এইবোৰ যিবোৰ ষ্টেটমেণ্ট আৰু এই ষ্টেটমেণ্টৰ লগত মই বিজেপিৰ ষ্টেটমেণ্টৰ বহুত মিল চাইছোঁ কাৰণ এইজন মানুহে যি কথা কৈছে যে অসমীয়া ভাষা নিলিখে আৰু বিজেপিৰ যি কথা যে মিয়া মানুহক তেওঁলোকে অসমীয়া হ'ব নিদিয়ে সেম স্টেটমেণ্ট তেওঁলোকৰ থট প্ৰচেছ সেম হয় গতিকে তেওঁলোকে যিমান চেষ্টা নকৰক কিয় অসমীয়া ভাষা থাকিব লোকপিয়লত অসমীয়া ভাষা সবেই লিখিব কিন্তু মই যিহেতু আপুনি আজিৰ শ্ব'টো এভিকশ্যনত যে এই গোটেই বস্তুখিনি এই যে এভিকশ্যনৰ যিটো এইটো পেনাচিয়া বুলি তেওঁলোকে ওলাইছে যে যিকোনো সমস্যা নহওক কিয় জল জীৱন কমপ্লিট ফেইলাৰ হৈছে তেওঁলোকে 2024ত অৰ্ডাৰ ওলাই পেলাই কাম স্থগিত ৰাখিছে লো কোৱালিটি অফ ৱৰ্কৰ কাৰণে গোটেই বস্তু ঢাক দিয়াৰ কাৰণে কি এভিকশ্যন ডিফুত 200 কোটি টকাৰ অট্টালিকা বনাই আছে ঢাক দিব লাগে কি এভিকশ্যন গৰুখুটিত 3 কোটি টকাৰ গীৰ্গা অনা হৈছিলে 2 কোটি টকাৰ বেছি টকাৰে গোশালা বনোৱা হৈছিলে তাৰপাছত 90টা গাই তাৰ পৰা নোহোৱা হৈ গ'ল গোটেই মন্ত্ৰী এমএলএবোৰে সেই গাই পালে ঢাক দিবলৈ কি এভিকশ্যন যিয়ে নহওক কিয় আজি আমাৰ স্কুল অসমৰ স্কুল তলৰ পৰা 2 নম্বৰত আমাৰ ল'ৰা ছোৱালী সেই স্কুলত যায় ঢাক দিবলৈ কি এভিকশ্যন আৰু যদি আপুনি সঁচা কথা কয় তেনেহ'লে আপুনি বাংলাদেশী তেনেহ'লে ইলিগেল ধন্যবাদ মই ধৈৰ্য্যলৈ যাব খুজিছোঁ যে এতিয়া এভিকশ্যনো চলি থাকিব চৰকাৰে কৈ দিছে যে এভিকশ্যনৰ ক্ষেত্ৰত কোনো দয়া ক্ষমা নাই আৰু যিসকল মানুহ উচ্ছেদিত তেওঁলোক সৰহভাগেই অভিভাষী মুছলমান এইটো অস্বীকাৰ কৰি উপায় নাই সৰহভাগে অভিভাষী মুছলমান
এতিয়া যদি অভিভাষী মুছলমান মানুহৰ মাজত যদি এনেকুৱা এটা ধাৰণাৰ সৃষ্টি হয় যে অসমীয়া ভাষী বুলি আমি চিনাকি নিদিওঁ, এই ঘটনাটো কেনেকুৱা ধৰণৰ হ'ব পাৰে? মই ভাবোঁ এইটো অভিভাষী মুছলমানে আজিৰ তাৰিখত অসমীয়া ভাষা আঁকোৱালি লৈছে, কাৰণ এই তেখেতে গোটেই কথাখিনি ক'লেই যে চৰচাপৰি অঞ্চলত অসমীয়া ভাষাৰ তেওঁলোকৰ এটা বিজেপিৰ এটা নচন আছে, তেওঁলোকৰ এটা ধাৰণা আছে। মই বহুত দিনৰ পৰা শুনি আছোঁ যে বিজেপিৰ নেতৃত্বই কৈ থাকে, সেইটো ৰাজহুৱাভাৱে নকয়, কৈ থাকে যে এই মানুহবিলাকে মাটিটো পাবৰ কাৰণে ভাষাটো গ্ৰহণ কৰিছিল। নাই নাই, এইটো মিছা কথা। এইটো কেনেকৈ? এইটো এটা নেৰেটিভ, এইটো এটা নেৰেটিভ। তেওঁলোকৰ কি নেৰেটিভ নাই? যিহেতু সেই সময়ত এডমিনিষ্ট্ৰেটিভ অফিচাৰসকলে এওঁলোকক কিছুমান জেগাত স্বতঃস্ফূৰ্তিভাৱে শুনক, যেতিয়া মানুহে নিজৰ মাতৃভাষাটো এৰি দিয়ে, সেইটো এই 1 বিঘা 2 বিঘা মাটিৰ কাৰণে এৰিব নোৱাৰে। এইটো স্বতঃস্ফূৰ্তিভাৱে শুনক, এইবোৰ দিজ আৰ ভেৰি ইনডিগনিফাইং ষ্টেটমেণ্ট। স্বতঃস্ফূৰ্তিভাৱে 1899ত অসমীয়া স্কুল বনাই বহি আছে, আৰু আপুনি ক'ব যে মাটিৰ কাৰণে। মই নাভাবোঁ যে অভিভাষী মুছলমান মানুহে যে অসমীয়া ভাষাটো এৰি দিব, কাৰণ এইটো এটা ঐতিহাসিক প্ৰক্ৰিয়া। আজি বহুত বছৰ ধৰি আজি অভিভাষী মুছলমানসকল হঠাৎ তেওঁলোকে এই প্ৰক্ৰিয়াৰ পৰা নিজক বিচ্ছিন্ন কৰিব নোৱাৰে, অসম্ভৱ কথা এটা। কিন্তু মই এটা কথা কওঁ, যদি বাৰে বাৰে যদি অৱলম্বন কৰি থকা হয়, বাৰে বাৰে যদি অৱলম্বন, প্ৰত্যেকৰে বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে, গতিকে বাৰে বাৰে যদি অৱলম্বন কৰি থাকে, তেতিয়া হয়তো এটা বেলেগ এটা ফালে মানুহখিনিক ডাইভাৰ্ট কৰিব, ধাৰণাটো বেলেগ হৈ যাবগৈ পাৰে। 2 মিনিট আৰু নাই নাই 2 মিনিট গ'ল। আপোনাৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া, আপোনাৰ হাতত 1.5 মিনিট সময় আছে। এটাই কৈছোঁ, এই উচ্ছেদ চলি থাকিব, কিন্তু উচ্ছেদ চলি থকাৰ পিছতো আপুনি আৰু এই যে কংগ্ৰেছৰ স্প'ক্সমেনজনে ক'লে যে অসমীয়া স্কুল কৰিছে, অসমীয়া স্কুলত পঢ়ে, কিন্তু লোকপিয়লত বেংগলী লিখে, আৰু তাৰ প্ৰমাণ কোনে লিখে? তাৰ প্ৰমাণ মানুহজনে বিচাৰে। আব্দুল খালেক প্ৰাক্তন এমপি নিজে তেখেতে প্ৰকাশ কৰিছিল। আব্দুল খালেকে এটা কথা কৈছিল, আব্দুল খালেকে কৈছিল যে বেংগলী স্পিকিং মানুহে লাখ লাখ মানুহে কি কৰি আছে? তেওঁ কৰিব বুলি কোৱা নাই। আৰু আজি আমচুৰ এটা সময়ত এইটোৱে বেলেগ কথা। তেওঁলোকে জাতীয় যিটো সমস্যা, আনফালেদি তেওঁলোকক আপুনি জবৰদস্ত অসমীয়া হ'বলৈ বাধ্য কৰি থাকিব। চাওক, অসমীয়া হ'বৰ কাৰণে আমি তেওঁলোকক মাটি, তাতে তেখেতসকলে আহি ঘূৰি ঘূৰি মাটি দখল কৰিব নালাগে নহয়। য'ৰ মানুহ তাত থাকক না। আজি মই অসমীয়া আছে, মোৰ মাটি আছে, মই ৰাখিছোঁ নহয়। এই যে মাটি দখল কৰিছে, চব বাহিৰৰ পৰা অহা মানুহ। বহুত ধন্যবাদ। আমি এইখিনিতে মেজমেল সামৰিব লাগিব। বিধায়ক কলিতা ডাঙৰীয়া, ধৈৰ্য কোঁৱৰ ডাঙৰীয়া, আমানাতুল ডাঙৰীয়া, আপোনালোকৰ সহযোগৰ বাবে ধন্যবাদ, আৰু ভৱিষ্যতৰ দিনবিলাকক নিশ্চয় আপোনালোকক লগ পাম। মেজমেল ইমানতে সামৰিছোঁ। নমস্কাৰ।